Good evening everyone. আজি আছিল আমাৰ সামাৰ ডান্স কেম্পৰ ডে 3. আজি আমি বেছিকৈ লোৱাৰ বডিৰ ওপৰত ফ'কাছ কৰিম আৰু লোৱাৰ বডি ষ্ট্ৰেচিং কৰি থকা হৈছে, লগতে হেণ্ড ষ্ট্ৰেংথ বঢ়াবৰ কাৰণে কৰি থকা হৈছে, স্প্লিটৰ কাৰণে কৰা হৈছে আৰু লোৱাৰ বডি ৱৰ্কআউটখিনি বহুত ইম্পৰ্টেণ্ট হয় এজন ডান্সাৰৰ কাৰণে। সো আজি ডে 3টো আমি বেছিকৈ লোৱাৰ বডিৰ ওপৰতে ফ'কাছ কৰিছোঁ। আহক চাওঁ। এইটো হৈছে বিয়েৰ ৱৰ্ক, যিটো ফুল বডি ৱৰ্কআউটে হয়। আমি আমাৰ ষ্টুডেণ্টখিনিক দিলোঁ, বহুত ভাল পাইছে আৰু এইটো ফান এক্টিভিটি নিচিনাও হৈ যায়। চ' এইটো ট্ৰাই কৰিব পাৰে চবেই। লগতে আমাৰ ক'ৰ ৱৰ্কআউটখিনিও কৰি থকা হৈছে। ষ্টুডেণ্টখিনি 90 ডিগ্ৰী হোল্ড কৰিব দিয়া হৈছিল, তাহাঁতে পাৰিছে, কিন্তু অলপ কষ্ট হৈছে, সিহঁতৰ গৰমো পৰিছে যিহেতু। তাৰপিছতে ব্ৰেক দিলোঁ, ব্ৰেকৰ পিছত এতিয়া কৰিঅ'গ্ৰাফিটো ষ্টাৰ্ট কৰি দিয়া হৈছে। যিহেতু গান এটাও আমি শেষ কৰিম লগতে এইটো ছামাৰ কেম্পতে, তো তাৰ কৰিঅ'গ্ৰাফিটো বেছিক্স হয়, ইমান হাৰ্ডো নহয়, যাতে চবেই কৰিব পৰাকৈ কৰিছোঁ। আৰু এতিয়া সিহঁতকো কৰিব দিলোঁ, সিহঁতেও পাৰিছে, প্ৰায়ে পাৰিছে আৰু দুদিন হৈছে প্ৰেক্টিছ কৰা, যিহেতু লাহে লাহে কৰি আছে আৰু হৈ যাবগৈ। যিহেতু আমাৰ ছামাৰ ডান্স কেম্পৰ এণ্ড হৈছে 26 জুলাই, তো তেতিয়ালৈকে চব কৰি হৈ যাবগৈ। আৰু এটা ৰীল বনালোঁ সৰুকৈ, আপোনালোকে জনাব কেনেকুৱা হৈছে। অলপ কমেডি ৱেট আছিলে, তো আপলোড কৰি দিয়া হ'ব, জনাব কমেণ্ট কৰি। আজি ভিডিঅ'টো কেনেকুৱা লাগিল চাই জনাব। আগলৈকো যাতে মই এনেকুৱা ভিডিঅ' বনাই থাকোঁ, তেনেহ'লে তাৰ কাৰণে আপোনালোকে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ।